নমস্কাৰ বিদ্যা কোচিং টিটাবৰ অন্য এটা পেডাগজি ক্লাছলৈ সকলোকে স্বাগতম জনাইছো যেতিয়া আমি পৰীক্ষাটো পিছুৱাৰ কথা শুনিছিলো অলপ ভয় খাইছিলো যদিও যেতিয়া ডেটটো দিলে আমাৰ এতিয়া আৰু ক'ব লগা একো নাই ঠিক আছে সো আমি মাত্ৰ কেইদিনমান সময় আছে আমি সেই দিনৰ কাৰণে লাগিব লাগে কোনো জানুৱাৰী পিকনিক কোনো ডিসেম্বৰ পিকনিক নহব জাস্ট আমি পঢ়িব লাগে সো আজিৰ ক্লাছত আমি এটা নতুন থিওৰি বিষয়ে আলোচনা কৰিম যেটো কোৱা হ'ব জেৰম ব্ৰুনাৰ্ছ লাৰ্নিং থিওৰি ঠিক আছে সো এটো কি হ'ব তোমাৰ ব্ৰুনাৰ্ছ থিওৰি বুলি সিম্পলি জনা যায় কিন্তু কি হয় তোমাৰ জেৰম ব্ৰুনাৰ এটা কি হয় থিওৰি হয় ঠিক আছে সো এই থিওৰিটোৰ বিষয়ে আজি আমি পঢ়িব গৈ আছো দেন ওকে জেৰম ব্ৰুনাৰ কোন হয় একচুয়ালি আমি যদি চাব যাও তেওঁ কোন হয় জেৰম ব্ৰুনাৰ was a prominent American psychologist who made significant contribution to the field of cognitive psychology so তেওঁ কি বুলি কোৱা হয় কগনিটিভ সাইকোলজিষ্ট বুলি কোৱা হয় কাৰণ কি তেওঁ কগনিটিভ সাইকোলজিৰ ক্ষেত্ৰত তেওঁ অৱদান আছে ঠিক আছে সো তেওঁ কোনটো ফিল্ডত অৱদান আছে কগনিটিভ সাইকোলজি যেটো ফিল্ড হয় সেই ফিল্ডত তেওঁ অৱদান আছে ঠিক আছে his theories were particularly influential in our understanding of learning and teaching method there are some key aspects of Brunner's theory ঠিক আছে সো আমি কি চালো যে থিওৰিটোৰ নাম কি হ'ব Brunner's theory কি থিওৰি Brunner's theory ঠিক আছে Brunner's theory done okay এই থিওৰিটোক তোমাৰ কি বুলি কোৱা হয় এই থিওৰিটোক তোমাৰ কি বুলি কোৱা হয় তেওঁ তোমাক কি বুলি কয় তেওঁ কন্টিনিউটি ঠিক আছে তো কন্টিনিউটি কথা কৈছে তেওঁ ডিসকন্টিনিউটি কথা কোৱা নাই তেওঁ কৈছে জ্ঞানৰ তেওঁ কৈছে যে কন্টিনিউটি চলে কোনো ধৰণৰ তাৰ মানে কি হয় ডিসকন্টিনিউ নহয় তাৰ মানে এই ধৰণে ক'ব খুজিছে যে যদি এটা ষ্টেজত এটা ষ্টুডেণ্টে কিবা এটা শিকিছে তাৰ পিছৰ ষ্টেজত সেই যিখিনি বস্তু তেওঁ শিকিলে সেই শিকা বস্তুখিনিৰ আধাৰত আৰু অলপ মানে হাই স্কিল কৰা মানে তোমাৰ কি বুলি কোৱা হ'ব এটো অলপ বেছি তোমাৰ কি হ'ব লেভেলটো হাই কৰি দিয়া হ'ব ঠিক আছে সো এইটো লেভেলত কেটো লেভেল হাই কৰি প্লেট লেভেলত কেটো লেভেল হাই কৰি প্লা তেওঁ কি হ'ব সো লাৰ্নিং শিকন তোমাৰ কন্টিনিউটি এটা প্ৰসেস বুলি কোনে কৈছে ব্ৰুনাৰে কৈছে ঠিক আছে এটো কি বুলি কয় ব্ৰুনাৰ থিওৰি বুলি ইয়াক কি হয় কোৱা যায় দান ওকে ঠিক আছে নেক্সট আমি কি চাব লাগিব ব্ৰুনাৰ থিওৰিটো কি হয় কগনিটিভ থিওৰি বুলি ইয়াক কোৱা হয় ওকে সো অসমীয়াটো চাই লব আপোনালোকে নেক্সট আমি কৈছো আগবাইছো okay so Brunner believed that Brunner কি বিলিভ কৰিছিলে in constructivism ঠিক আছে so এই থিওৰিটোক তোমাৰ constructivism থিওৰি বুলি ক'ব পৰা যায় so যদি এক্সামত কেনেবা constructivism থিওৰি বুলি আহে কনফিউজন হোৱা কোনো ধৰণৰ দৰকাৰ নাই so Brunner যেটো থিওৰি আছিল হেতুকে তোমাৰ constructivism থিওৰি বুলিও ক'ব পৰা যায় ঠিক আছে তেওঁ constructivismত বিশ্বাস কৰিছিলে যে তেওঁ ভাবিছিলে যে শিক্ষাৰ্থীসকলে নিজে বনাব পাৰে যিখিনি জ্ঞান তেওঁলোক শিকিব লগা থাকে so তেওঁলোকে নিজৰ মানতে নিজে কনস্ট্ৰাক্ট কৰিব পাৰে নিজে থিংকিং কৰা capacity থাকে বুলি তেওঁ ভাবিছিলে the idea that learners construct their own understanding and knowledge of the world through experience and reflecting on those experiences this perspective emphasizes the active role of the learner in the educational process so কৈছে যে শিক্ষাৰ্থী এজনে নিজকে যি ধৰণে পৰিবেশৰ লগত কি কৰে তোমাৰ এডজাস্ট কৰি পেলাই পৰিবেশৰ লগত নিজৰ এক্সপেৰিয়েন্সৰ ফালৰ পৰা নলেজ গেইন কৰি পেলাই শিকা এটা মাধ্যম বুলি কৈছে আৰু তাকে তেওঁ কনস্ট্ৰাকটিভিজম বুলি কৈছে ঠিক আছে নিৰ্মাণবাদ মানে নিৰ্মাণ কৰে শিক্ষাৰ্থীয়ে নিজে কি কৰে ধাৰণা বিলাক নিৰ্মাণ কৰি পেলাই লৈ পেলাই কি কৰিব পাৰে তোমাৰ জ্ঞান অৰ্জন কৰিব পাৰে বুলি তেওঁ কৈছে সো কি হল এটা কথা হল যে তোমাৰ মানে তেওঁ ক'লে যে ষ্টেজেস কেইটামান দিলে যে ডেভেলপমেন্টৰ কেইটামান ষ্টেজেস দিলে বা মোডস অফ লাৰ্নিং বুলি কম আমি ঠিক আছে সো তেওঁ কৈছে যে শিক্ষাৰ্থী এজনে ঠিক আছে সো শিক্ষাৰ্থী এজনে তিনি ধৰণে শিকে বুলি ক'লে সো Brunner proposed three modes of representation that correspond to the stages of cognitive development. So cognitive development, so তেওঁ মতে কি হয় তোমাৰ তিনি ধৰণে আৰম্ভ হয় বুলি ক'লে প্ৰথমে ক'লে যে inactive representative কি হয় inactive representation এই inactive representation মানে কি হ'ব এটো তোমাৰ কি মানে action based মানে শিশু এজনে কি কৰিব কৰ্ম যোগেদি action based হ'ব ঠিক আছে তো কামৰ যোগেদি নিজকে ইনভলভ কৰা যোগেদি ঠিক আছে সো এনভায়ৰনমেন্টৰ লগত প্ৰকৃতিৰ লগত বস্তু বিলাকৰ লগত নিজকে তোমাৰ কৰিব লগাই দিব নিজে তোমাৰ কৰ্ম কৰিব তাৰ মানে হাতে কামে লাগিব খেলিব ধেমালি কৰিব হেবিলাক কৰি পেলাই তেওঁলোকে শিকন আৰম্ভ কৰিব তাৰ মানে শিকিবটো কি বুলি কোৱা হয় অ্যাকশন বেস বুলি কোৱা ঠিক আছে নিশ্চয় তোমাৰ আইকনিক বেস এই আইকনিক বেস তোমাৰ 1 ৰ পৰা 6 তোমাৰ এটো 0 ৰ পৰা 1 ও থাকিব বা 0 ৰ পৰা তোমাৰ 3 দিলেও তোমাৰ ভুল নহয় ঠিক আছে কিন্তু এটো যেটো তোমাৰ আছে কি ইনএক্টিভ তো ঠিক আছে ওকে তো তাহলে আইকনিক ৰিপ্ৰেজেন্টেটিভ এই আইকনিক ৰিপ্ৰেজেন্টেটিভ তোমাৰ 1 ৰ পৰা 6 হ'ব আৰু এটো তোমাৰ ইমেজ হ'ব এটো তোমাৰ কি মানে ইমেজ হ'ব তাৰ মানে ইমেজ তাৰ মানে তুমি চকুৰে দেখা বস্তুবিলাক হলো আই ঠিক আছে সো তুমি কি চকুৰে দেখা বস্তুবিলাক ফটো
ওকে সো ফটো বিলাকৰ মাজেদি শিশু এটাই কৰিব জ্ঞান অৰ্জন কৰিব বা বস্তুবোৰ মনত ৰাখিব ঠিক আছে সো আইকনিক বেস তাৰ মানে বস্তুবিলাক চিনি পোৱাৰ সহায় হ'ব তেওঁলোকে বস্তু এটা ফটো এখন ইমেজ এটা তেওঁলোকে কি কৰিব বুজি পাব আৰু বুজি পাই পেলাই জ্ঞান অৰ্জন কৰা কেপাসিটিটো বিল্ড হ'ব 1 পৰা 6 ইয়াৰ ভিতৰ সো এইগিলা সব জ্ঞানৰ কথা কৈছে মই কাৰণটো কি কগনিটিভ থিওৰি হয় কাৰ ব্ৰুনাৰ এটা কগনিটিভ থিওৰি দিছে সো কগনিটিভ থিওৰি মানে গম পাইছো সকলে আকৌ নকম ঠিক সব ব্ৰুনাৰ এজন কি হয় কগনিটিভ সাইকোলজিষ্ট হয় যি জ্ঞানৰ কথা কয় যি তোমাৰ জ্ঞানৰ কন্টিনিউটি বুলি কয় যি ডিসকন্টিনিউটিৰ কথা নকয় যে শিশু এটা লাহে লাহে স্তৰ বা স্তৰ শিকি যায় আৰু শিকি যোৱা ক্ষেত্ৰত এই ধৰণে যেতিয়া শিকি যায় এই ইয়াৰ শিকাটো তেওঁ পাহৰি নাযায় ঠিক আছে সো কেতিয়াবা তো ঘূৰি ইয়াৰ শিকা জ্ঞানখিনি তেওঁ ইস্তেমাল কৰিব পাৰে বা তেওঁ প্ৰয়োগ কৰিব পাৰে বা ইউজ কৰিব পাৰে ঠিক আছে হ'ব ওকে সো থাৰ্ড তো তোমাৰ সিম্বলিক ৰিপ্ৰেজেন্টেশন তোমাৰ কেতিয়া 7 বছৰ পাছৰ পৰা সিম্বলিক ৰিপ্ৰেজেন্টেশন আৰম্ভ হয় আৰু এই সিম্বলিক ৰিপ্ৰেজেন্টেশনৰ এজটো তোমাৰ এই এজটোত কি হ'ব থিংকিং প্ৰসেস আৰম্ভ হ'ব তেওঁলোকে কিবা এটা বস্তু থিংকিংৰ দ্বাৰা শিকিব পাৰে ঠিক আছে সো তেওঁলোকে কিবা এটা বস্তু থিংকিংৰ দ্বাৰা সিম্বলাইজ কৰি পেলাই ঠিক আছে বস্তু এটা কি হয় সিম্বলৰ জৰিয়তে তেওঁলোকে পাৰে শিকিব পৰা যিটো ক্ষমতা এই ক্ষমতা তোমাৰ কি হয় সিম্বলিক ৰিপ্ৰেজেন্টেশন যেটো 7 বছৰ বা 8 বছৰ পাছলৈ আৰম্ভ হৈ যায় ঠিক আছে মই অসমীয়াটো দি দিছো লগতে আপোনালোকে চাব এটা কথা হ'ল যে ইয়াত কি শিকে আমি চাও ইনএক্টিভ ৰিপ্ৰেজেন্টেশন 0.1 ত কি শিকে লাৰ্নিং থ্ৰু একচন ঠিক আছে সো কাম কৰি পেলাই তেওঁলোকে নিজকে ডাইৰেক্টলি বা ইনডাইৰেক্টলি ইনভলভমেন্ট কৰাই পেলাই তেওঁলোকে কৰা কাম বিলাক শিকে সো এতিয়া শিকে এটো তেওঁলোকে যেটো ফাৰ্স্ট টেষ্টটো হয় যেটো কোৱা ইনএক্টিভ ৰিপ্ৰেজেন্টেশন ডান ওকে সো ইনফেন্টস এন্ড toddlers learn by doing and through the physical manipulation of object ঠিক আছে সো বস্তু এটা লগত ফিজিক্যালি তেওঁলোক কি হয় ফিজিক্যালি তেওঁলোক অ্যাটাচ হৈ পেলাই কি কৰে বস্তু এটা শিকে কোনে সৰু সৰু শিশুসকলে ঠিক আছে ওকে নেক্সট আহিলে আইকনিক ৰিপ্ৰেজেন্টেশন তোমাৰ কেনেকে হ'ব লাৰ্নিং থ্ৰু ইমেজ এন্ড ভিজুৱেল ৰিপ্ৰেজেন্টেশন মই কৈছো না সো ছবি বা ইমেজ দেখি পেলাই হয় না ছবি বা ইমেজ দেখি পেলাই তেওঁলোকে কি কৰে শিকন আৰম্ভ কৰে এট দিস স্টেজ এই সময়ত চিলড্ৰেন বিগিন টু আন্ডাৰষ্টেণ্ড দা ওয়াৰ্ল্ড থ্ৰু পিকচাৰ এন্ড ভিজুৱেল কিউজ ঠিক আছে সো তেওঁলোকে ছবি বা দৃশ্যমান বস্তু দ্বাৰা শিকিবলৈ শিকে মানে কি তেওঁলোক কৰিবলৈ শিকে সো তেওঁলোকৰ কিতাপত তেওঁলোকৰ সিলেবাসত কি হয় আম বুলি কোৱাৰ লগে লগে এনেকে আমটো লিখাৰ লগে লগে এনেকে এটা আমৰ চিহ্ন এটা আম এটা এনেকে আঁকি দিব না এনেকে আম এটা কি কৰিব আঁকি দিব হয়নে সো তেতিয়া গম পাব যে আচ্ছা এটো কি হয় আম সো ছবি এটা জৰিয়তে তেওঁলোক কি হয় শিকাবলৈ চেষ্টা কৰা হয় তো গোটেই জগতখন গোটেই পৃথিৱীখন তেওঁলোক ইমাজিন কৰিবলৈ পাৰে মানে কি হয় ফটো এখনৰ দ্বাৰা ঠিক আছে সো তেওঁলোকৰ হেখিনি সময় থিংকিং প্ৰসেস ইমান এটা বিল্ড আপ নহয় যেতিয়া তোমাৰ সিম্বলিক ৰিপ্ৰেজেন্টেশন হুমাব 7 পৰা 8 বছৰ বয়সত যেতিয়া তেওঁলোকে এন্টাৰ কৰিব সেই সময়তে তেওঁলোক কি হ'ব লাৰ্নিং তো কি হ'ব থ্ৰু সিম্বলস এন্ড তোমাৰ কি হ'ব ল্যাঙ্গুৱেজ ভাষাৰ জৰিয়তে শিকিবলৈ আৰম্ভ কৰিব ইয়াত তেওঁলোকে আম ছবি দৰকাৰ না জাস্ট ইয়াত তুমি আম্বা এনেকে মেঙ্গো বুলি লিখি দিয়া লগে লগে তেওঁলোকে বুজি পাব আৰু তেওঁলোকৰ মনত তোমালোকৰ থিংকিং প্ৰসেস আৰম্ভ হ'ব থিংকিং আৰম্ভ হোৱাৰ লগে লগে তেওঁলোকে এটা ছবিটো বনা পাৰিব যে ও আচ্ছা এটো কি আছিল আম আছিল হয়নে সো এই ধৰণে তেওঁলোক আৰম্ভ হ'ব সিম্বলিক ৰিপ্ৰেজেন্টেশনৰ আৰম্ভ হ'ব চিলড্ৰেন স্টাৰ্ট টু ইউজ এবস্ট্ৰেক্ট থিংকিং and can understand concepts communicated through language mathematics and symbols চিহ্নৰ ভাষা জৰিয়তে শিকিব শিশুৱে বিমূৰ্ত চিন্তা ব্যৱহাৰ কৰা আৰম্ভ কৰে আৰু ভাষা গণিত আৰু চিহ্নৰ জৰিয়তে যোগাযোগ কৰা ধাৰণাবোৰ বুজি পাবলৈ সক্ষম হ'ব কেতিয়া সিম্বলিক ৰিপ্ৰেজেন্টেশন ঠিক আছে সো কিবা কনফিউজন যে আমি কি পঢ়ি আছো সো আমি পঢ়ি আছো এজন মানুহৰ থিওৰি যিজন মানুহৰ নাম হ'ল ব্ৰুনাৰ ঠিক আছে ব্ৰুনাৰ তেওঁ কোৱা হয় যে তেওঁ কগনিটিভ সাইকোলজিষ্ট বুলি কোৱা হয় কগনিটিভ মই পটককে সাম আপ কৰি দিছো হা কগনিটিভ সাইকোলজিষ্ট বুলি তেওঁ কোৱা হয় তেওঁ কগনিটিভ সাইকোলজি বুলি কোৱা হয় যে কগনিটিভ সাইকোলজি এটা থিওৰি দিছিলে তেওঁ কৈছিলে যে শিশুৱে কন্টিনিউটি এটা শিকিব তেওঁ যে কনস্ট্ৰাকটিভিজমৰ কথা কৈছিলে মানে যে শিশুৱে কি কৰিব পাৰিব তোমাৰ কনস্ট্ৰাক্ট কৰিব পাৰিব কি ধাৰণা বিলাক কনসেপ্ট বিলাক কি কৰিব পাৰে নিজে আৰু কি কৰিব পাৰে তোমাৰ কনস্ট্ৰাক্ট কৰিব পাৰে বুলি কৈছে ওকে তেওঁ কৈছে যে শিশু এটা তোমাৰ তিনটা ৰিপ্ৰেজেন্টেটিভ মোডত বা লাৰ্নিং মোড 3 লাৰ্নিং মোডৰ কথা তেওঁ কৈছে হয়নে তেওঁ 3 লাৰ্নিং মোডৰ কথা কৈছে 3 লাৰ্নিং মোডছৰ কথা কৈছে প্ৰথমটো কলে যে এটা কলে যে কি কলে সো প্ৰথমটো তেওঁ কলে যে শিশু এজনে শিকিব পৰা প্ৰথমটো মোড হৈ গল যে তোমাৰ 0 পৰা 3 বছৰ বয়সলৈকে থাকিব আৰু এটা কলে যে তোমাৰ 3 পৰা 6 বছৰলৈকে থাকিব আৰু এটা কলে যে তোমাৰ 7 বা 8 অনৱাৰ্ডছ হয়নে 7 বা 8 অনৱাৰ্ডছ থাকিব ঠিক আছে সো এটা হ'ব তোমাৰ কি মানে লৰা বা ছোৱালীজনী একশন বেস কাম কৰিব একশন বেস হ'ব হয়নে একশন বেস হ'ব আৰু এটা ইমেজ বেস হ'ব
আৰু এটা তোমাৰ কি হ'ব ক'লে আৰু তোমাৰ কি হ'ব ক'লে থিংকিং বেস বা ল্যাঙ্গুৱেজ বেস হ'ব হয়নে থিংকিং বেস বা ল্যাঙ্গুৱেজ বেস হ'ব ঠিক আছে সো এটা কি হয় তোমাৰ ৰিপ্ৰেজেন্টেটিভ বুলি কৈছে কাৰ তোমাৰ ব্ৰুনাৰ কি কৈছে ৰিপ্ৰেজেন্টেটিভ বুলি কৈছে এটা হল তোমাৰ ইনএক্টিভ এটা আইকনিক আৰু এটা সিম্বলিক ঠিক আছে এটা হল তোমাৰ ইনএক্টিভ এটা হল তোমাৰ আইকনিক এটা হল আইকনিক আৰু এটা হল তোমাৰ কি সিম্বলিক এইগিটা কথা এই মাত্ৰ আমাক কোনে ক'লে ব্ৰুনে ক'লে ঠিক আছে সো এই তিনটা স্টেজৰ জৰিয়তে বা এই তিনটা মোডৰ জৰিয়তে এটা শিশুৱে শিকে ঠিক আছে সো ইয়াত কি ক'লে তেওঁ ক'লে যে একচন বেসৰ কথা এটা ক'লে সো একচন বেস মানে কি শিশু এটা কি কৰে একচন কৰি পেলাই শিকে ইয়াৰ শিশু এটা ইমেজত ধৰি ৰাখে কিবা এটা বস্তু থিংকিং কৰে সৰি থিংকিং নহব ঠিক আছে আৰু ইয়াত তোমাৰ কি হ'ব এটা ষ্টুডেন্টে কি হ'ব তোমাৰ ইয়াত থিংকিং কৰিবলৈ আৰম্ভ কৰিব দেন ইয়াত তোমাৰ কি হ'ব ষ্টেজত কি হ'ব শিশু এটা থিংকিং কৰিবলৈ আৰম্ভ কৰিব আৰু এইগিটা গোটেইগিটা তোমাৰ কি হয় কগনিটিভ সংজ্ঞানাত্মক হয়নে তো তোমাৰ জ্ঞানৰ কথাই কয় তো হয়নে সো জ্ঞানৰ কথাই কয় কগনিটিভ সাইকোলজি কথাই কয় সো ব্ৰুনে ওকে সো মোক কমেন্টত দি ৰাখিব লাগিব যে কগনিটিভ সাইকোলজি ফাদাৰ কোন হয় হু ইজ দা ফাদাৰ অফ কগনিটিভ সাইকোলজিষ্ট ঠিক আছে সো মোক কমেন্টত লাগিব এটো কোনো কথাই নাই কমেন্টত লাগিব কি কগনিটিভ সাইকোলজি ফাদাৰ কোন ফাদাৰ অফ কগনিটিভ সাইকোলজি ফাদাৰ কোন হয় কগনিটিভ সাইকোলজি কমেন্টত দি থব লাগিব ওকে কমেন্টত দিব লাগিব ডান ওকে সো আমি চাও নেক্সট টু সো নেক্সট কি আছিল আমি এইগিটা কি চালো আমি চালো যে এইগিটা নেকে আছিল বস তাক আমি পটকে সাম আপ কৰি ললো তাৰ পৰা আমি আহিলো এই তেও এটা তোমাৰ এটা কনসেপ্ট দিছিল স্পাইৰেল কাৰিকুলাম তে কৈছিল এটা স্পাইৰেল কাৰিকুলামৰ কনসেপ্ট দিছিল স্পাইৰেল কাৰিকুলামৰ কনসেপ্ট মানে কি এই ধাৰণাটো তেওঁ কৈছে যে সব মই কলোৱে যে তেওঁ মতে কি শিশুসকল কি তেওঁ মতে কি কৈছিল শিশুসকলে কি কৰে শিশুসকলে স্টেপ বাই স্টেপ শিকি যায় কন্টিনিউটি এটা প্ৰসেছত তেওঁলোকে কি হয় শিকি যায় সো যি বিলাক কথা তেওঁ সৰুতে শিকিলে ঠিক আছে চাবা দেই স্পাইৰেল কাৰিকুলাম স্পাইৰেল সকলোৱে চিনি পোৱা নে স্পাইৰেল ওকে স্পাইৰেল আমি সকলোৱে চিনি পাওঁ তাৰমানে হৰপিল তাৰমানে অসমীয়াত কোৱা হয় হৰপিল মানে হৰপিল তাৰমানে কি পাখোৱা এই ধৰণৰ পাখোৱা যেটো কোৱা হয় এটো তোমাৰ কি বুলি কোৱা হয় স্যাৰ হৰপিল বুলি কোৱা হয় ঠিক আছে ওকে এটা কথা হল সো শিশু এটা কি কৰে বুলি কলো মই শিশু এটা লাৰ্নিং কৰে এনেকে হয়নে শিশু এটা লাৰ্নিং কৰে এনেকে ডাঙৰ হৈ ওপৰলৈ গৈ থাকে সো এই ষ্টেজতো কিবা এটা শিকিলে শিশুটোৱে এই ষ্টেজতো কিবা এটা শিকিলে ইয়াৰ শিকিলে চোৱা আমি যেতিয়া ক্লাস 6 ত থাকো 6 ত আছিলো 7 ত আছিলো তাতো সমাজ বিজ্ঞান আছিলে ইয়াত আমি 8 ত পালো সমাজ বিজ্ঞান আছিলে 9 ৰ সমাজ বিজ্ঞান আছিলে স্যাৰ 10 ৰ সমাজ বিজ্ঞান 10 তো সমাজ বিজ্ঞান আছে ঠিক আছে এই 10 ৰ সমাজ বিজ্ঞানত অসম কেনেকে ব্ৰিটিছৰ অধিগ্ৰহণৰ পৰা আতৰিলে হয়নে ইয়াত আমি পালোগে ইয়ান্দাবু সন্ধি কি ইয়াত আমি পাল ফুলগুৰি ঢেৱা কি কিন্তু যদি মই 6 ত ফুলগুৰি ঢেৱা দিলোহেতেন হলতেন নহলতেন 6 ত মই কি দিব লাগিব 6 ত মই দিব লাগিব আদিম মানৱ দিব লাগিব মই আদিম মানৱ মানে আদিম মানুহৰ বাসস্থান দিব লাগিব মানে সো তেওঁলোকৰ পৰা লাহে লাহে কেনেকে আমি ইয়াত দিলুগে কি ইয়াত দিলো আমি হৰপ্পা দিলুগে মানে ইয়াত আমি হৰপ্পা দিলুগে গলো ইয়াত আমি কি দিলুগে ইয়াত আমি দিলুগে তোমাৰ বৈদিক পিৰিয়ড দিলুগে বৈদিক কাল হয়নে বৈদিক পিৰিয়ড দিলু তাৰ পাছত আমি লাহেকে তোমাৰ কি দিলু ইংৰাজৰ আগমন দিলু স্যাৰ তাৰ পৰা ইয়াত আমি দিলু যে কি স্বাধীনতা আন্দোলন হয়নে স্বাধীনতা আন্দোলন ঠিক আছে সো মই যদি ইয়াতে যদি স্বাধীনতা আন্দোলন দিলুহেতেন তো সেই লৰাটো বুজি পালেহেতেন নবুজে ঠিক আছে সো কথা হল যে যেতিয়া কন্টিনিউ লাৰ্নিং যেতিয়া কৰিব এটা ষ্টুডেন্টে সো তেওঁলোকক কি হ'ব একেবাৰে আমি যেটো তোমাৰ চোৱা আমাৰ কিতাপত লিখা থাকে 10 ৰ কিতাপত লিখা থাকে যে এই আমি ক্লাস 9 ত এই আগৰ অধ্যয়ন মানে কি চোৱা এই টপিকটো বিষয় আমি ক্লাস 9 ত আগতে অধ্যয়ন কৰি আহিছো সো তাৰ পাছৰখিনি এটা পঢ়িম হয়নে সো আমাক হেবুলি দিয়ে তাৰমানে কি আমাক আগতে অলপ শিকাই আহিলে হয়নে সো মানে ইয়াত কমপ্লেক্সিটি ফালে গৈ থাকে ঠিক আছে সিম্পলিসিটিৰ পৰা কমপ্লেক্সিটি ফালে গতি কৰে ঠিক আছে কিন্তু এই সিম্পলিসিটিটো কি মূলটো থাকিবই লাগিব আমাক ঠিক আছে সো আমি 10 ত পাই গলেও আমি যদি এইটো পাহৰি যাম বেসটো পাহৰি যাম কি হ'ব আমাৰ গোটেই সিকুৱেন্সটো আমাৰ কি হ'ব খেলিমেলি হ'ব ঠিক আছে সো ইয়াত তোমাৰ হৰপিল আকাৰ বুলি কোৱা হৈছে বা হৰপিল কাৰিকুলাম বুলি কোৱা হৈছে ঠিক আছে হৰপিল কাৰিকুলাম বুলি কোৱা হৈছে তাৰ মানে কি ক'ব খুজিছে তাৰ মানে ক'ব খুজিছে যে Brunner argued for a spiral curriculum. So শিকনৰ যিবিলাক কিতাপ পত্ৰ বা যিটো তোমাৰ সিলেবাস হ'ব হেতু তোমাক কি হ'ব লাগে স্পাইৰেল হ'ব লাগে বুলি কৈছে কিয়
which suggests that complex subjects should be taught at a simplified level first and then revisited at more advanced level over time. This allowed learners to build upon their previous knowledge and develop a deeper understanding of topics as they progress. গম পালো নে আমি সো কৈছে যে আমি কি হ'ব আমি সিম্পলিসিটিৰ পৰা আমি কমপ্লেক্সৰ ফালে যাব লাগিব ঠিক আছে সো কমপ্লেক্স পাবলৈ হলে আমি প্ৰথমে সিম্পলিফাই কৰি ল'ব লাগিব সো সিম্পলিফাই কৰি পেলাই আমি স্টেজ বাই স্টেজ আমি কি আমি গ্ৰেজুৱেলি স্লোলি এণ্ড গ্ৰেজুৱেলি আমি লাৰ্নিং কৰিম কিন্তু যেতিয়া দৰকাৰ হ'ব আমি ইয়ালৈ ঘূৰি আহিব পাৰিম আৰু দৰকাৰ হ'লে আমি ইয়ালৈ ঘূৰি আহিব পাৰিম ঠিক আছে কিন্তু আকৌ আমি ইয়ালৈ আমি কি কৰিব যাব লাগিব সো কি হ'ব সিম্পলিসিটিৰ পৰা কমপ্লেক্সিটিলৈ যোৱাৰ কথা কৈছে যি তোমাৰ কি প্ৰিভিয়াছ নলেজক মই ইউজ কৰিব পাৰিম আৰু প্ৰিভিয়াছ নলেজ ইউজ কৰি পেলাই মই কি হ'ব সিম্পলিসিটিৰ পৰা কমপ্লেক্সিটিলৈ মই কি ভালদৰে যাব পাৰিম এইটো কথাই কৈছে কোনে এইটো তোমাৰ কি স্পাইৰেল কাৰিকুলামৰ এটা কনসেপ্ট হয় গম পালা সো হু প্ৰপ'জ দ্য কনসেপ্ট অফ স্পাইৰেল কাৰিকুলাম বুলি যদি অপচনত 4 জন মানুহৰ নাম আহে আমি কি লিখিম ব্ৰুনেৰ নাম লিখিম ঠিক আছে হ'ব আমি কাৰ নাম লিখিম আমি ব্ৰুনেৰ নাম লিখিম ব্ৰুনেৰ ওকে দেন গুড Brunner proposed the idea of a spiral curriculum, okay, wherein educational content is revisited at increasing levels of complexity over time. This allows learners to build on their existing knowledge and deepen their understanding of concept as they grow. For example, a topic introduced in primary school can be revisited in high school and again college, each time expanding on the previous understanding. ঠিক আছে বাহি জ্ঞান গৈ থাকিব যদি মই ইয়া আৰু এটা তোমাক যদি মই কনসেপ্ট এটা বুজাব খুলো ঠিক আছে সো সোৱা ক্লাস 8 ত ঠিক আছে ক্লাস 8 ত কি আছে গম পোৱা ক্লাস 8 ত তোমাৰ কি আছে ৰিপ্ৰডাকশন আছে কি ৰিপ্ৰডাকশন হিউম্যান ৰিপ্ৰডাকশন আছে ঠিক আছে ৰিপ্ৰডাকশন কি আছে হিউম্যান ৰিপ্ৰডাকশন আছে আৰু তোমাৰ কি আছে তোমাৰ প্লান্ট ৰিপ্ৰডাকশন আছে ঠিক আছে ওকে ইয়াত তোমাৰ মেল আৰু ফিমেলৰ কথা কৈ দিলে ইয়াত তোমাৰ মেল আৰু ফিমেলৰ কথা কৈ দিলে বস ডান ঠিক আছে তোমাৰ ক্লাস 10 তো আছে ক্লাস 10 তো ৰিপ্ৰডাকশন আছে ঠিক আছে ইয়াত তোমাৰ অভেৰি কথা কৈ দিলে ইয়াত তোমাৰ স্পাৰ্মৰ কথা কৈ দিলে এইখিনি কথা তোমাৰ স্টেপ বাই স্টেপ আগবাঢ়িলে নে আগবাঢ়িলে ঠিক আছে সো ক্লাস 12 তো আছে ঠিক আছে সো ক্লাস 12 তো আছে কি আছে ক্লাস 12 তো তোমাৰ কি আছে এই ৰিপ্ৰডাকশন চেপ্টাৰটো আছে ক্লাস 12 তো আছে তাত তুমি কি আছে গম পাতা তোমাৰ স্ক্ৰটামৰ কথা আছে ঠিক আছে তাত তোমাৰ স্ক্ৰটামৰ কথা আছে ওকে তোমাৰ স্ক্ৰটামৰ কথা থকা লগতে তাত তোমাৰ টেষ্টিজৰ ঠিক আছে সো টেষ্টিজৰ গোটেই ভিতৰ অংগখিনি কথা আছে ঠিক আছে তাত তোমাৰ ভেছ ৰিফাৰেন্সৰ কথা আছে ঠিক আছে ইয়াত তোমাৰ মানে গোটেই টেষ্টিজৰ ভিতৰ যিখিনি অংগ ঠিক আছে সব ভিতৰ যিখিনি তোমাৰ পাৰ্টছ হ'ব যিখিনি ফাংচনছ হ'ব এই গোটেইখিনি কথা আমি তাত পাম কিন্তু এই টেষ্টিজৰ গোটেই ফাংচনছ খিনি ঠিক আছে বা এই অভেৰি যিখিনি ফাংচনছ হ'ব সেইখিনি যদি মই 8 ত দিলে হয়তো আমাৰ হলতেনে নহব ঠিক আছে সো সিম্পল কৰি আনি তোমাক কেনে কমপ্লেক্সিটি ভৰাই দিলে তুমি নিজে কি হল তুমি গমেই নাপালা ঠিক আছে যদি কোনোবা এই বিটিয়া ক্লাস চাবলে মন আছে আমাৰ চেনেলত যাব গৈ পেলাই সাৰ্চ কৰিব যে ক্লাস 12 বায়োলজি বা মহন্ত স্যাৰ আপুনি বায়োলজি গোটেইখিনি পাৰ্ট পাই যাব ঠিক আছে ডান ওকে সো এটো কি হল তোমাৰ স্পাইৰাল কাৰিকুলামৰ কথাটা কৈছে তেও নেক্সট এটা কনসেপ্ট দিছে যে কনসেপ্ট অফ স্ক্যাফোল্ডিং ঠিক আছে সো স্ক্যাফোল্ডিং এর কনসেপ্টটো কি হইছে সো তেও আৰু এটা কনসেপ্ট দিলে কি দিলে যে জেডপিডি আমি আগতে পঢ়িছো স্যার ওকে জেডপিডি কিন্তু নাই মিলা যে ব্ৰুনে কোৱা দৰে লগা নাই ইয়েস ব্ৰুনে দিয়া কনসেপ্ট নহয় তো এই কনসেপ্টটো দিয়া মানুহজন কোন হয় এই কনসেপ্টটো দিয়া মানুহজন কোন হয় ব্ৰুনে নহয় ভাইগটস্কি দিয়া এটা কনসেপ্ট হয় কি এই ক্ৰেডিট তো কোড যাব ভাইগটস্কি যাব আমি যেতিয়া ভাইগটস্কি থিওৰি পঢ়িছিলো তেতিয়া আমি জেডপিডি কথা পঢ়িছিলো যে জোন অফ প্ৰক্সিমেল ডেভেলপমেন্ট যত আমাৰ কি হয় যেটো এৰিয়া আমি নোৱাৰো কিন্তু আমাৰ কৰা পটেনশিয়াল আছে যদি আমাক হেডৰ কোনোবা হেল্প কৰি দিয়ে হয়নে এই জায়গাডখৰ যদি এই জোনটো যদি আমাক কোনোবা হেল্প কৰি দিয়ে হেতু কি হ'ব তোমাৰ জেডপিডি বুলি কোৱা হ'ব কনসেপ্ট এই তোমাৰ ইয়াত ব্ৰুনেও এই কনসেপ্টৰ কথা অলপমান চুই গৈছে while Brunner did not coin the term zone of proximal development that concept is attributed to Lev Vygotsky okay he built upon it by discussing the importance of scaffolding in learning so শিকনৰ ক্ষেত্ৰত এই scaffolding কথা ব্ৰুনেও কৈছে যে শিশু এটা যদি কিবা এটা নাই পঢ়া তাক তুমি কি কৰিব পাৰা অলপ সহায় কৰি পেলাই সেই টপিকটো বুজা তুমি হেল্প কৰিব পাৰা scaffolding refer to the support দিব পাৰা তুমি guidance that teacher provide to help student accomplish task they cannot complete independently যেটো কাম নিজে অকলে কৰিব নোৱাৰে সেই কামটো মানে টিচাৰ জনে সেই জোনটো অকমান হেল্প কৰি পেলাই ষ্টুডেন্টক সাপোৰ্ট কৰা কথা কয় কোনে জেডপিডি কয় this support is gradually withdrawn as learners become more competent okay so যেতিয়া এই কি হ'ব তোমাৰ সাকসেস পাৰি গৈ থাকিব হেতু কামৰ তাতে তুমি কি হয় জেডপিডি তেতিয়া দৰকাৰ আছে নাই তেতিয়া তোমাৰ কি নাই জেডপিডি অলপো দৰকাৰ নাই while not solely attributed to Brunner the concept of scaffolding okay ekata ase habla ঠিক আছে so সকলো এৰহলকে একো দিগদাৰ পোৱা নাই সাকে মোৰ মতে okay so আমি কেডামান ইয়াৰ এডুকেশনাল ইমপ্লিমেন্ট চাও আমি যে এপ্লিকেশন ইন এডুকেশন so শিক্ষাৰ ক্ষেত্ৰত Brunner থিওৰি কিয় ইম্পৰ্টেন্ট
যদি এই ধৰণে আমি কি লিখিম Brunner theories have been highly influential in educational practice emphasizing student centered learning অৰ ক্ষেত্ৰত critical thinking অৰ ক্ষেত্ৰত student এটা কিবা এটা প্ৰশ্ন এটা দি দিয়া ঠিক আছে হট প্ৰশ্ন এটা দি দিয়া হট কোৱেশ্চন এটা দি দিয়া আৰু এই হট কোৱেশ্চনটো সলভ কৰিবলৈ দিওতে যাৰ যে থিংকিং হ'ব তো ক্ৰিটিক্যাল থিংকিং হ'ব এই থিংকিংৰ ক্ষেত্ৰত আমি কি কৰিব পাৰো আমি এই ব্ৰুনে কি আছে তোমাৰ এই ব্ৰুনেৰ থিওৰিটো কি আছে এডুকেশনাল মানে এপ্লিকেশন আছে এন্ড কাৰিকুলাৰ ডিজাইন টু একমোডেট ভেৰিয়াছ হয় তো পঢ়ি লব আপোনালোকে ঠিক আছে বেছি টান নাই দিয়া মই ধুনীয়াকৈ পঢ়ি লব একদম অসমীয়াত নাই যদিও ধুনীয়াকৈ লিখা আছে সো ইয়াৰ কেইটামান আমি এমসিকিউ চাও which of the following is a central concept of Brunner's educational theory Brunner theory central তোমাৰ কি কৈছে central কি educational theory which of the following is central concept so concept to কি এইকিটা ভিতৰত তেওঁ concept to কি rote memorization standardized testing passive learning sir নহয় কি হ'ব আপুনি কৈছিলে যে constructivism কি নিৰ্মাণবাদ হয়নে ষ্টুডেন্ট কি কৰিব তোমাৰ নিৰ্মাণ কৰিব পাৰিব লাগিব তেওঁ থিওৰি পৰা হয়নে সো constructivism is the correct answer হয়নে constructivism correct answer next question okay to give answer constructivism next question Brunner identified three modes of representation in learning which of the following is not of them ঠিক আছে তেওঁ তিনটা কথা কলে আমি পালো স্যার ইনএক্টিভ পালো আইকনিক পালো সিম্বলিক পালো অ্যানালিটিক্যাল ইজ রং আনসার কি হয় ডি অপশন তো কি হয় ইনকারেক্ট হয় ওকে ডি অপশন কি ইনকারেক্ট হয় next question what does Brunner suggest about the content of a spiral curriculum so spiral curriculum কথা তেওঁ কি কৈছে it should only be taught once It should be taught in detail only at the advanced level. Complex subjects should be revisited at increasing level of complexity. ঠিক আছে so answer কি হ'ব answer C হ'ব okay so complex subject should be revisited okay at increasing level of complexity done okay done next question Brunner advocates for which type of learning in educational setting তেওঁ কি হৈছে তেওঁ ডিসকভাৰী লাৰ্নিং বুলিও তেওঁ ক'ব পাৰি হয়নে তেওঁ থিওৰিটো কি বুলি ক'ব পাৰি তেওঁ ডিসকভাৰী লাৰ্নিং বুলিও তেওঁ থিওৰিটো ক'ব পাৰি next question what does Brunner's concept of a spiral curriculum emphasize so spiral curriculum কি বুজাইছে তেওঁ হেতু কি বুজাইছে teaching concept in a linear sequence no introducing new topics without revisiting past material revisiting fundamental concept at increasing level of complexity so এই কোৱেশ্চনটো মোক কমেন্টত দিলে হৈ যাব আনসাৰ একেবাৰে সহজ অকমান আগত কৰাৰ নিচিনা ঠিক আছে মোক এটো আনসাৰ কি কৰিব লাগিব কমেন্টত আপোনালোকে দিব লাগিব ডান ওকে স্যার what is the term used by Brunner to describe learning through direct manipulation of object এটো কি হ'ব স্যার আনসার ইয়া আনসার হৈ যাব স্যার কি ইয়া আনসার হৈ যাব কি মোক কমেন্টত দিব এটা একেবাৰে ইজি কোৱেশ্চন মই নিদু আনসাৰ সো থ্যাংক ইউ ভেৰি মাচ যদি আপোনালোকে সম্পূৰ্ণ আমাৰ কোৰ্সটো ল'ব খুজে এতিয়াও টাইম আছে বাৰু কোৰ্সটো ল'ব কাৰণে ঠিক আছে সো এতিয়াও টাইম আছে যদি আপোনালোকে সম্পূৰ্ণ কোৰ্সটো ল'ব খুজে বিদ্যা কোচিং কিতাপৰ এপটো ডাউনলোড কৰিব আৰু আপোনালোক যদি এই পিডিএফ টো লাগে আমাৰ WhatsApp গ্ৰুপত জয়েন হ'ব নহলে এপটো ডাউনলোড কৰিব এই এপটো আপুনি সম্পূৰ্ণ পিডিএফ সম্পূৰ্ণ এমসিকিউ সম্পূৰ্ণ থিওৰিখিনি পাই যাব লগতে আপুনি আৰ্ট এণ্ড কালচাৰ পৰা ধৰি আটাইটো কোৰ্স গোটেইটো কোৰ্স আপুনি বিদ্যা কোচিং কিতাপত মাত্ৰ 699 ৰুপিজত আসামিজ এণ্ড ইংলিশ দুইটা মিডিয়ামত লাভ কৰিব ডাউনলোড কৰি ল'বলৈ নাপাহৰিব নকৰিলেও নাই মাত্ৰ মই তো ভাবো যে আপুনি মই জোৰ নকৰো কেতিয়া মোক কোৰ্স লগ বুলি ঠিক আছে যদি ভাল পাইছে তেতিয়া আপুনি ল'ব যদি এটো কোৰ্স আপোনাৰ বিশ্বাস মানে আপুনি ইউটিউবত পোৱা আৰু দুটা মান ডেমো ক্লাছ চাই লওক তাৰ পৰা আপুনি এপটো ডাউনলোড কৰিব যদি পিডিএফ সমূহ লাগে আপুনি ইয়াতে পাই যাব ফ্ৰী এনসিআৰটি আপোনালোকৰ কাৰণে এই এপত আপলোড কৰা হৈছে আৰু আমাৰ WhatsApp নাম্বাৰ আছে আৰু আমাৰ এই WhatsApp গ্ৰুপত লিংক দিয়া হৈছে আপোনালোকে কি কৰিব জয়েন হৈ কি হ'ব আপোনালোকৰ সুবিধা হ'ব পিডিএফ সমূহ সময়মতে পাই থাকিব থ্যাংক ইউ ভেৰি মাচ